গৰাখহনীয়াৰ কবলত মাৰ্ঘেৰিটা সমষ্টিৰ 4খন গাঁও। কোনো গুৰুত্ব নাই চৰকাৰৰ। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও গৰাখহনীয়াৰ কবলত পৰাত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। স্বাধীনতাৰ কেইবা দশক পাৰ হোৱাৰ পিছতো গৰাখহনীয়া সমস্যা গঞাৰ বাবে ডাঙৰ সমস্যা হৈ ৰৈছে। মাৰ্ঘেৰিটা সমষ্টিৰ এই গাঁওসমূহ হ'ল অমৃত গাঁও, মধুপুৰ, 1 নম্বৰ টকলং আৰু 2 নম্বৰ টকলং। এই গাঁওকেইখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কুমচাই পঞ্চায়তৰ অন্তৰ্গত এই গাঁওকেইখনৰ অন্যতম প্ৰধান সমস্যা হ'ল গৰাখহনীয়া সমস্যা। প্ৰতি বছৰে নদীৰ বুকুত জাহ গৈছে বহু বিঘা ভূমি। ইতিমধ্যে বিস্তৃত এলেকা বুঢ়ীদিহিং নদীৰ গৰ্ভত জাহ যোৱাৰ লগতে বহু পৰিয়ালে গৰাখহনীয়াৰ বাবে গাঁও এৰি যাব লগা হোৱা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে। বাৰম্বাৰ আবেদন নিবেদন কৰিও সুফল পোৱা নাই গাঁৱৰ ৰাইজে। চৰকাৰক শীঘ্ৰে খহনীয়াৰ সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে। এই সমস্যা দেখিছে আৰু গোটেই গৰাখহনীয়া কবলত আমাৰ এই 2 নং টকলং, অমিত গাঁও, মাজগাঁও, 1 নম্বৰ টকলং, মধুপুৰ, এই 4খন গাঁৱৰ মানে ইমান গৰাখহনীয়া কবলত পৰিছে আৰু দুৰ্ভোগীয়া মানে ভুগিবলগীয়া হৈছে জনসাধাৰণে। ধৰক আজি 50-60টামান পৰিয়াল মাটি বাৰী একদম যথেষ্ট নাইকিয়া হ'ল তেওঁলোকৰ। গৰাখহনীয়া কবলত গোটেই বুঢ়ীদিহিং নদীয়ে গোটেই মাটি বাৰী লৈ গ'ল তেওঁলোকক। আজি তেওঁলোকে ক'ত মাটি বাৰী লৈছে কি নাই সেই কথাটো আমি ইমান নাজানো, কিন্তু প্ৰায় মানুহৰ মানে জৰাজীৰ্ণ অৱস্থা, সিহঁতৰ ঘৰ বাৰী নাইকিয়া হৈ আছে। কাবাৰ মাটিত মানে বসবাস কৰি থাকিবলগীয়া হৈছে। তাৰ হেতুকে আমি উক্ত আমাৰ নিজৰ জনপ্ৰতিনিধিক ক'ব বিচাৰোঁ যে জনপ্ৰতিনিধি আহি এই সমস্যাবিলাক যে সমাধান কৰি দিয়ক। মই তাকেই মোৰ গাঁৱৰ ফালৰ পৰা মই মানে ক'বলৈ বিচাৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, অসম টাইম।